Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 28 মাৰ্চৰ নিউজপেপাৰ এনালাইচিছ। এটা চাওঁ হওক 28 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, comprehensive study material, regular test series and evaluation কৰা হ'ব, current affairs and answering ত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকলটো টাইটেলটো হৈছে 5 killed as avalanche strikes Zojila Pass on Srinagar Leh National Highway. এতিয়া কি হৈছে এই আৰ্টিকলটোৰ যিটো টাইটেল সেইটো দেখি আপোনালোকে গমেই পাইছে যে 5 জনৰ মৃত্যু হৈছে কিহত এভালাঞ্চত আৰু যিটো কোড আছে কোড হৈছিলে জজিলা পাছত হৈছিলে যিটো শ্ৰীনগৰ লেহ যিটো কানেক্ট কৰা জজিলা পাছ আছে তাত সেই দুৰ্ঘটনাটো সংঘটিত হৈছিলে। এতিয়া চাওঁ হওক এই আৰ্টিকলটো কি লিখা আছে। কিন্তু প্ৰথমতে আমি কি জানিব লাগিব এভালাঞ্চ কি হয় সেইটো জানিব লাগিব। এভালাঞ্চ হৈছে এ ৰেপিড ফ্লো অফ স্নো ডাউন এ স্লোপিং সাৰফেস। যেতিয়া খুব বেছি পৰিমাণে বৰফ স্লোপিং সাৰফেসলৈ নামি আহে মানে সাৰফেস লেভেললৈ নামি আহে তেতিয়া সেইটো কি বুলি কোৱা হয় এভালাঞ্চ বুলি কোৱা হয়। আৰু ই হিমালয়ৰ যিটো ৰিজিয়ন সেইটোত বেছিকৈ হোৱা দেখা যায়। আৰু কিহৰ কাৰণে এভালাঞ্চ হয় সেইটো আপোনালোকে জানি থোৱা দৰকাৰ। সান স্লেপিঙৰ কাৰণে হয়, যদি স্নো মেল্টিং হয় ধৰক বৰফ যদি গলি যায় বা ৰিফ্ৰিজিং হয় সেই তেতিয়াও হোৱা দেখা যায় বা হেভি ফ্ৰেছ স্নোফল যদি হয় তেতিয়াও এভালাঞ্চ হোৱাৰ সম্ভাৱনা থাকে। তাৰ উপৰিও আপোনালোকে জজিলা পাছ ক'ত আছে সেইটো কথাও জানিব লাগিব যে জজিলা পাছ হাই altitude mountain pass হয় যেটো হিমালয়ত আছে। কিমান ওপৰত আছে 3528 মিটাৰ ওপৰত আছে আৰু ইয়াক কি বুলি কোৱা হয় লাইফ লাইন অফ লাডাখ বুলি কোৱা হয়। আৰু ই শ্ৰীনগৰ আৰু লেহক কানেক্ট কৰিছে যিটো নেশনেল হাইৱে 1 সেইফালে দিয়ে কি হৈছে পাৰ হৈ গৈছে। এতিয়া ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট এই আৰ্টিকলটোত তাত কি লিখা আছে দ্য ভালনাৰেবিলিটি অফ হাই অল্টিটিউড কৰিডৰ্ছ। এতিয়া যিমানখিনি হাই অল্টিটিউড আমাৰ কৰিডৰ আছে যেনেকৈ ধৰক জজিলা পাছ হয় সেইখিনি ভালনাৰেবল হয় ৱেডাৰৰ কাৰণে। ৱেডাৰ যদিও ক্লিয়াৰ থাকে ব্ৰাইট সানলাইট আছে থাকে যদিও তথাপিও কি হয় তাত ইনষ্টেবিলিটি হোৱা দেখা যায় মানে এভালাঞ্চ হোৱাৰ সম্ভাৱনা থাকে। এই যিটো দুৰ্ঘটনা সংঘটিত হৈছে সেইটোৱে এইটোৱে বুজাইছে যে যিখিনি হাই অল্টিটিউড ঠাই আছে আমাৰ সেইখিনি কি হয় ভালনাৰেবল হয় আৰু তাত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বেছি থাকে। নেক্সট ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰ্চেছ নেচাৰৰ কথা কোৱা হৈছে। NH যিটো 1 নেশনেল হাইৱে 1 সেইটো কিহৰ কাৰণে ক্ৰিটিকেল বুলি কৈছে ষ্ট্ৰেটেজিক আৰু চিভিলিয়ান মুভমেন্টৰ কাৰণে ক্ৰিটিকেল। কিন্তু হলেও কি হয় টেৰাইন ইজ জিঅলজিক্যালি ইয়াং। এতিয়া সেই যিটো টেৰাইন অঞ্চল আছে তাৰ NH1 ৰ যিটো জজিলা পাছ আছে সেইটো এতিয়াও জিঅলজিক্যালি কি হৈ আছে ইয়াং হৈ আছে আৰু আনষ্টেবল হৈ আছে বুলি কৈছে। গতিকে অল ৱেডাৰ কানেক্টিভিটিৰ যিটো এটা প্ৰচেষ্টা আমাৰ থাকিব লাগে সেইটো আমাৰ কি হয় এটা ইঞ্জিনিয়াৰিং চেলেঞ্জ বুলি কৈছে। সেইটো সহজতে কৰিব পৰা নাযাব। নেক্সট ইয়াত লজিষ্টিকেল ফ্ৰেজিলিটিৰ কথা কোৱা হৈছে যে এই যি ভেহিকল কেইখন সোমাই গল বা বহুত মানুহৰ যি দুৰ্ঘটনাটোৰ 5 জন মানুহৰ মৃত্যু হৈছে সেইটোৱে কি বিচাৰিছে যে আমাৰ ইয়াত এটা ৰিয়েল টাইম এভালাঞ্চে ৱাৰ্নিং চিষ্টেম নাই যিটোৱে সেই দুৰ্ঘটনা খিনি সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আহিছো। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ফাইনেলাইজিং ইণ্ডিয়া US ট্ৰেড ডিল নট ফাৰ অফ বাট সাম গেপছ ৰিমেইন US অফিচিয়েলছ। এতিয়া এই আৰ্টিকলটোৰ ফাৰ্ষ্ট পইণ্টটো কি কোৱা হৈছে তাত নিয়াৰ মিছ পেৰাডক্সৰ কথা কোৱা হৈছে যে যিখিনি ইণ্ডিয়া আৰু US যিখন ট্ৰেড ডিল হ'বলগীয়া আছিলে সেইখনৰ নিগোচিয়েশ্যন কি হয় নট ফাৰ অফ বুলি কৈছে মানে আমি সাইন কৰিবলৈ বেছি দেৰি নাই বা বেছি দিন নাই। কিন্তু কোনটো কথাত এই ট্ৰেড ডিলখন ৰৈ আছে যে অলপ ডিসপিউট চলি আছে যেটো এগ্ৰিকালচাৰৰ যেটো সেনসিটিভিটি যেটো টপিক চলি আছে সেনসিটিভিটি ইন এগ্ৰিকালচাৰ সেইটো ফালৰ পৰা ইয়াত অলপ ডিসপিউট চলি থকা দেখা গৈছে। কাৰণ
USA কি কয় যে পালছ ইউএছৰ পৰা যিখিনি আমি পালছেছ ইম্পৰ্ট কৰো তাক মাৰ্কেট ফ্ৰী এটা এক্সেছ দিব লাগে কিন্তু ইণ্ডিয়াই সেইটো কৰিবলৈ ভয় খাইছে কিয় কাৰণ আমাৰ যিমানখিনি ডমেষ্টিক ফাৰ্মাৰ আছে যদিহে আমি ইউএছৰ পালছেছখিনি ফ্ৰী এক্সেছ এটা দিওঁ আমাৰ মাৰ্কেটখিনি সেইটোৱে আমাৰ ডমেষ্টিক ফাৰ্মাৰ লাইভলিহুড আৰু প্ৰাইচ ষ্টেবিলিটি আমাৰ এফেক্ট পেলাব পাৰে নেক্সট ইয়াত ভেলচিটি অফ ৰিফৰ্মৰ কথা কোৱা হৈছে যে a major sticking point is staging বুলি কৈছে ইয়াত the US wants India to slash tariff rapidly যে US কি বিচাৰিছে যে ইণ্ডিয়া ইউএছৰ যিমানখিনি ইম্পৰ্টেড গুড আছে সেইখিনিৰ ওপৰত তাৰিফ কমাই দিয়ক কিন্তু ইণ্ডিয়া সেইটো কিয় কৰিব পৰা নাই কাৰণ আমাৰ ডমেষ্টিক মাৰ্কেটখনত সেইটোৱে প্ৰভাৱ পেলাব পাৰে ইণ্ডিয়া কি বিচাৰিছে যে আমাৰ ডমেষ্টিক যিমানখিনি ইণ্ডাষ্ট্ৰী আছে সেইখিনি সময় দিয়া হোক যাতে তেওঁলোকে সেই সিচুৱেশ্যনটোত এডজাষ্ট কৰিব পাৰে গতিকে ইণ্ডিয়াই এটা শ্ল' প্ৰচেছ বিচাৰিছে কিন্তু ইউএছএ কি বিচাৰিছে এটা যাতে সোনকালে হয় সেইটো ফাষ্ট ট্ৰেক এটা সলিউশন বিচাৰিছে নেক্সট ইয়াত লিগেল আনসাৰ্টেনিটি ইন ইউএছ পলিচিৰ কথা কোৱা হৈছে আমি অলৰেডি নিউজ পেপাৰ এনালাইচিছত পঢ়িবলৈ পাই আছো যে ইউএছৰ সুপ্ৰিম কোৰ্টে কি কৰিছে যিটো তাৰিফ ইম্প'জ কৰি আছে ইউএছৰ এক্সিকিউটিভে বা ইউএছৰ প্ৰেচিডেণ্টে সেইটো কি হৈছে কি কৈছে কাৰ্ড কৰিছে যে যিটো তাৰিফ ইম্প'জ কৰিব লাগে সেইটো এক্সিকিউটিভৰ কাম নহয় বুলি কৈছে কিন্তু হলেও এক্সিকিউটিভে কি কৰিছে ইমাৰ্জেঞ্চি তাৰিফৰ নামত স্পেচিয়েল যিটো 301 সেকশন সেইটো ইম্প'জ কৰি তাৰিফ ইম্প'জ অলৰেডি কৰিয়ে আছে গতিকে সেইখিনি ইউএছৰ ডমেষ্টিক যিটো পলিটিক্স বা ইউএছৰ জুডিচিয়াৰী আৰু এক্সিকিউটিভৰ মাজত এটা কনফ্লিক্ট দেখিবলৈ পোৱা গৈছে নেক্সট ইয়াত ডাইভাৰ্জন অফ ফ'কাছৰ কথা কোৱা হৈছে এতিয়া এই আৰ্টিকলটোৱে কি সাজেষ্ট কৰে যে ইউএছএ কি এই ডিলখন ফাইনেলাইজ কৰাৰ সলনি কি কিহত গুৰুত্ব দি থকা আছে যে এক্সেছ কেপাচিটি ফ'ৰ্চ লেবাৰ এইখিনিক লৈ ইনভেষ্টিগেশ্যন চলি আছে আৰু তাৰ ভিতৰত আমাৰ ইণ্ডিয়াটো ইনভেষ্টিগেশ্যন কৰিব বুলি কৈছে সেইটোৱে কি ইণ্ডিকেট কৰে যে ট্ৰেড আজিৰ দিনত যি ট্ৰেড চলি থাকে সেইখিনি কিহৰ ওপৰত ভিউ কৰা হয় যে লেবাৰ ষ্টেণ্ডাৰ্ড বা মেনুফেকচাৰিং ডমিনেন্সৰ ওপৰত ভিউ কৰি ফ'কাছ কৰি ট্ৰেড ডিল কৰা হয় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে নিউ বাটাৰফ্লাই স্পেচিছ ৰেকৰ্ডেড ইন অৰুণাচল নেমড আফটাৰ জুবিন এই আৰ্টিকলটো টাইটেলটো দেখি আপোনালোকে গমেই পাইছে চাগে যে অৰুণাচলত এটা নতুন বাটাৰফ্লাই স্পিচিছ ডিস্কভাৰ হৈছে আৰু সেইটো কাৰ নামেৰে নামাকৰণ কৰা হৈছে জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে ইয়াত ফাৰ্ষ্টতে ডিস্কভাৰীৰ কথাটো কোৱা হৈছে যে নতুন বাটাৰফ্লাই স্পেচিছ এটা ডিস্কভাৰ হৈছে আৰু তাৰ সাইণ্টিফিক নামটো কাৰ ওপৰত ৰখা হৈছে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে নামটো হৈছে ইউথেলিয়া জুবিন গাৰ্গী আৰু ইয়াৰ কমন যিটো নাম সেইটো হৈছে বাছাৰ ডিউ আৰু সেইটো ক'ত আইডেন্টিফাই হৈছে মই অলৰেডি কৈয়ে আছো যে অৰুণাচল প্ৰদেশত ডিস্কভাৰ হৈছে নেক্সট ইয়াৰ পইণ্টটো কোৱা হৈছে ৰেয়াৰিটি এণ্ড ভালনাৰেবিলিটি এতিয়া ৰিচাৰ্চাৰে কি ডকুমেণ্ট কৰিব পাৰিছে এই যিটো নতুন বাটাৰফ্লাই স্পেচিছ ডিস্কভাৰ হৈছে তাত মাত্ৰ দুটা মেল বাটাৰফ্লাইটো ৰেকৰ্ড কৰিব পাৰিছে আৰু সেইটোৱে কি সাজেষ্ট কৰিছে যে এই যিটো বাটাৰফ্লাই পপুলেশ্যন ডেন্সিটি সেইটো কি হৈ আছে ভেৰি ল' বুলি কৈছে যে বহুত কম হৈ আছে নেক্সট ইয়াত জিঅ'গ্ৰাফিক ছিগনিফিকেঞ্চৰ কথা কোৱা হৈছে যে এই যিটো বাটাৰফ্লাই স্পেচিছ ডিস্কভাৰ হৈছে সেইটো 600ৰ পৰা 750 মিটাৰ ওপৰত সেইটো ডিস্কভাৰ হৈছে এইটোৱে কি হাইলাইট কৰে যে ইষ্টাৰ্ণ হিমালয় আমাৰ যিমানখিনি এৰিয়া আছে সেইখিনিত নতুন বায়'লজিকেল ডাটা আমি সঘনাই পাই থাকিব পাৰো সেইটো কি হয় কণ্টিনিউৱাছ সোৰ্চ অফ নিউ বায়'লজিকেল ডাটা বুলি ইয়াত কোৱা হৈছে নেক্সট ইয়াত কালচাৰেল কানেকশ্যনৰ কথা কোৱা হৈছে যে বাটাৰফ্লাই যিটো নাম জুবিন গাৰ্গৰ ওপৰত দিয়া হৈছে গতিকে ইয়াত এটা কানেক্টিভিটি দেখুওৱা হৈছে কানেকশ্যন এটা কৰা হৈছে যে যিটো গেপ আছিলে সাইণ্টিফিক টেক্সনমি আৰু ৰিজনেল কালচাৰেল আইডেন্টিটিৰ মাজত সেই গেপটো নাইকিয়া কৰিবলৈ চেষ্টা কৰা হৈছে সেইটো সেই দুটা বস্তু কানেক্ট কৰিবলৈ চেষ্টা কৰা হৈছে যাতে যিমানখিনি আমাৰ স্পিচিছ আছে সেইখিনিক আমি ভালকৈ কনজাৰ্ভেশ্যন বা ৰক্ষণাবেক্ষণ দিব পাৰো এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এমিড ৱাৰ ইণ্ডিয়া চেণ্ডছ আউট ইনভাইট ফৰ ব্ৰিক্স মিটিং এতিয়া আপোনালোকে প্ৰথমতে কি জানিব লাগিব ব্ৰিক্স কি হয় সেই কথাটো জানিব লাগিব ব্ৰিক্স হৈছে
অৰিজিনেলি ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড চাউথ আফ্ৰিকা এইকেইখন দেশৰ এটা সমষ্টি, কিন্তু 2024-25 ব্ৰিক্স এক্সপাণ্ড হ'ল। কোন কোন দেশে ইয়াত জইন কৰিলে? ইজিপ্ত, ইৰাণ, ইথিঅপিয়া আৰু ইউএইয়ে জইন কৰিলে। আৰু এই যিটো ব্ৰিক্স অৰ্গেনাইজেশ্যন সেইটোৱে গ্ল'বেল চাউথক ৰিপ্ৰেজেণ্ট কৰে আৰু কাউণ্টাৰ ৱেইট কৰে কাক? G7ক। এতিয়া ইয়াৰ মেইন যিটো ঠিক সেইটো কি দেখুওৱা হৈছে যে আমাৰ ৱেষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে তাৰ মাজতো ইণ্ডিয়াই কিহক প্ৰায়ৰিটাইজ কৰা দেখা পোৱা গৈছে যে ইনষ্টিটিউচনেল কণ্টিনিউটি যিটো সেইটো প্ৰায়ৰিটাইজ কৰা দেখা গৈছে। কাৰণ ইণ্ডিয়াই কি কৰিছে, ইৰাণলৈ ব্ৰিক্সৰ যি সামিট হ'ব সেই তালৈ ইনভিটেশ্যন পঠিয়াইছে, ইৰাণলৈ পঠিয়াইছে আৰু ইউএইলৈ পঠাইছে। এতিয়া ফাৰ্ষ্ট যিটো পইণ্ট সেইটোত কি কোৱা হৈছে, দ্য ষ্টেটমেণ্ট বুলি কোৱা হৈছে। ইয়াত লিখা আছে যে ইৰাণ এণ্ড ইউএই both now members are on opposite sides of the regional security divide. এতিয়া ৱেষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে তাত কি কৰিছে, ইৰাণে ইউএইৰ ওপৰতো এটেক কৰা দেখা গৈছে। গতিকে ব্ৰিক্সৰ দুখন দেশে মেম্বাৰ দুখন দেশে কি কৰিছে, ইটোৱে সিখন অপজিট চাইডত আছে। তথাপিতো কি কৰা হৈছে, ইণ্ডিয়াই অপজিশ্যন আছে যদিও, দুটা অপজিট চাইডত আছে যদিও ইণ্ডিয়াই কি কৰিছে, এইটো এটা ডিপ্লমেটিক মুভ আনিবলৈ চেষ্টা কৰিছে। নেক্সট ইয়াত ইণ্ডিয়াছ বাৰ্ডেন এ শ্বেয়াৰ বুলি লিখা হৈছে। ইয়াত কি কোৱা হৈছে, 2026ৰ যিটো শ্বেয়াৰ ইণ্ডিয়া প্ৰেচাৰত আছে। কিহৰ প্ৰেচাৰত আছে? আমাৰ ডমেষ্টিক অপজিশ্যনো চলি আছে ৱেষ্ট এছিয়ান কনফ্লিক্টক লৈ পেলাই। তাৰ পাছত ইণ্টাৰনেশ্যনেল প্ৰেচাৰো চলি আছে যে ইণ্ডিয়াই কোনো চান্স কিয় লোৱা নাই। নেক্সট ইয়াত আৰু এটা চেলেঞ্জ দেখা পোৱা গৈছে যে ইণ্ডিয়াৰ ফালৰ পৰা, কাৰণ কোৱাডৰ যিটো শ্বেয়াৰ এতিয়া ইণ্ডিয়াই কৰিব। কোৱাড মানে কি, ইউএছ, জাপান, অষ্ট্ৰেলিয়া, ইণ্ডিয়া এই চাৰিখন দেশৰ এটা সমষ্টি। গতিকে সেই কোৱাডৰ শ্বেয়াৰো ইণ্ডিয়াই যেতিয়া কৰিব, গতিকে দুইখন দেশত মিলোৱাৰ ক্ষেত্ৰত ইণ্ডিয়াৰ এটা কি কৰিব, ইণ্ডিয়া এটা চেলেঞ্জৰ সন্মুখীন হ'ব। নেক্সট ইয়াত প্ৰেচিডেন্ট অফ 2025 আণ্ডাৰ Brazil chairmanship, BRICS was more unified against tricyornidia. আমি সকলোৱে জানো এবাৰ যি ব্ৰিক্স সামিট হ'ব তাৰ চেয়াৰ কোনে কৰিব, ব্ৰাজিলে কৰিব। গতিকে ব্ৰাজিলৰ চেয়াৰমেনশ্বিপৰ আণ্ডাৰত কি হ'ব, ইৰাণত এটেক কৰিবলৈ গোটেইকেইখন দেশ কি হৈ যাব, একগোট হৈ পৰিব বুলি কৈছে। যদিও এই কনফ্লিক্ট চলি আছে, যদিও এই কনফ্লিক্টটো সলভ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যে ইৰাণিয়ান যিটো এটেক, ইৰাণে যি ইউএইৰ ওপৰত এটেক কৰিলে সেই এটেকৰ ওপৰত যি ইউনিটি আমি দেখুৱাব লাগে সেইটো ইভাপৰেট হৈ গৈছে বুলি কৈছে, যে যিখিনি ইউনিটি থাকিব লাগে এতিয়া ব্ৰিক্সত সেইখিনি নাই বুলি কৈছে। কাৰণ দুখন ইয়াৰ মেম্বাৰ দেশে কি হৈছে, অপজিট চাইডত ৱাৰ কৰি আছে, দুখনৰ মাজত যুদ্ধ চলি আছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। টাইটেলটো হৈছে মোদী stresses cooperation between center state in meeting with CMs. এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে ডমেষ্টিক ষ্টেবিলিটি আনিবলৈ এতিয়া চেষ্টা কৰি থকা আছে। কিহৰ কাৰণে? ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে, আমাৰ গ্ল'বেল ভলেটিলিটি চলি আছে, গ্ল'বেল কনফ্লিক্ট চলি আছে। গতিকে আমাৰ ডমেষ্টিক ষ্টেবিলিটি অনাৰ খুব দৰকাৰ হৈ পৰিছে। আৰু আমাক ডমেষ্টিক ষ্টেবিলিটি আনিবলৈ কি লাগে, আমাৰ ফেডাৰেল ইউনিটি লাগে বুলি কৈছে। ইয়াৰ ফাৰ্ষ্ট দ্য ৱাৰ এফেক্টৰ কথা কৈ আছে, যিহেতু ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে গতিকে আমাৰ ইয়াত কিহত প্ৰভাৱ পৰিব, কনফ্লিক্টৰ ফলত ফুড সিকিউৰিটি আৰু এনাৰ্জি সিকিউৰিটি দুইটাতে প্ৰভাৱ পৰা দেখা যাব। সেইকাৰণে সেই ফেডাৰেল ইউনিটি আনিবলৈ চেষ্টা কৰি থকা হৈছে। ইয়াত COVID-19ৰ কথাও কোৱা হৈছে। COVID-19 মেনেজ কৰোঁতে কেনেকৈ কৰিছিলে, যে চেণ্টাৰে পলিচি মেক কৰিছিলে আৰু ষ্টেটে সেইখিনি এক্সিকিউট কৰিছিলে। এতিয়াও সেই যিটো কাৰেণ্ট ক্ৰাইচিছ চলি আছে সেইটোক যদি মেনেজ কৰিবলৈ হয়, আমাৰ যিমানখিনি ফুড সিকিউৰিটি, এনাৰ্জি সিকিউৰিটি সেইখিনি যদি মেনেজ কৰিবলৈ হয়, চেণ্টাৰ ষ্টেটে মিলি কাম কৰিব লাগিব। নেক্সট ইয়াত প্ৰএক্টিভ এগ্ৰাৰিয়ান প্লেনিঙৰ কথা কোৱা হৈছে। আমাৰ এতিয়া মেইন ক'ত প্ৰভাৱ বেছিকৈ পৰিব, এগ্ৰিকালচাৰ চেক্টৰটোত। কাৰণ আমি ফাৰ্টিলাইজাৰ ইম্পৰ্ট কৰোঁ ক'ৰ পৰা, ৱেষ্ট এছিয়াৰ যিমানখিনি কাণ্ট্ৰি আছে তাৰ পৰা ইম্পৰ্ট কৰোঁ। গতিকে সেইখিনি ইম্পৰ্টত এতিয়া হেম্পাৰ আছে আৰু হেম্পাৰ হৈছে। হেম্পাৰ হোৱাৰ ফলতে আমাৰ কি হ'ব, এগ্ৰিকালচাৰ চেক্টৰটোত আমাৰ বেয়াকৈ প্ৰভাৱ পৰিব। গতিকে এতিয়া ইমিডিয়েট এতিয়া সেই প্ৰব্লেমটো আমি কোনটো ক্ষেত্ৰত এতিয়া প্ৰব্লেম চল্ভ কৰিব লাগে বা কোনটো ক্ষেত্ৰত আমাৰ ভালনাৰেবল বেছি হৈ আছে, এই ফাৰ্টিলাইজাৰ যিটো ষ্টকছ আছে সেইটো ভালনাৰেবল হৈ আছে। গতিকে সেইটোত আমি বেছিকৈ গুৰুত্ব দিব লাগিব চল্ভ কৰিবলৈ। নেক্সট ডিচেন্ট্ৰেলাইজ এনাৰ্জি সিকিউৰিটিৰ কথা ইয়াত কোৱা হৈছে যে
আমি কি কৰিব লাগিব বায়োফুয়েলৰ ওপৰত লোকেলাইজ যিমানখিনি বায়োফুয়েল বা ওয়েষ্ট টু ৱেলথ যিমানখিনি প্ৰজেক্ট আছে সেইখিনিত বেছিকৈ গুৰুত্ব দিব লাগিব এই গোবৰ ধনৰ নিচিনা যিমানখিনি স্কিম আছে সেইখিনিৰ ওপৰত বা প্ৰজেক্ট আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সেইখিনি এতিয়া কি হৈ পৰিছে আমাৰ কাৰণে ষ্ট্ৰেটেজিক নেচেচিটি হৈ পৰিছে গোবৰ ধনৰ কথা আমি অলপ জানি থোৱাটো ভাল গোবৰ ধনৰ ফুল ফৰ্মটো হৈছে গেলভেনাইজিং অৰ্গেনিক বায়োএগ্ৰো ৰিসোৰ্স ধন ইয়াত কি কৰা হয় এই এটা গভৰ্নমেন্ট স্কিম হয় কি কৰা হয় ইয়াৰ জৰিয়তে এই স্কিমটোৰ জৰিয়তে যিমানখিনি কেটেল ডাম আছে বা সলিড ওয়েষ্ট আছে সেইখিনি কিহলৈ কনভাৰ্ট কৰা হয় পোষ্ট বায়োগেছলৈ কনভাৰ্ট কৰা হয় আৰু সেইটো আমাৰ এনভাইৰনমেন্টটো ভাল কৰিব লগতে আমাৰ যিমানখিনি ক্ৰাইসিস চলি আছে সেইখিনি সলভ কৰাটো বা সেইখিনি মিটিগেট কৰাটো সহায় কৰিব এই আৰ্টিকলটো ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে বলেন্দ্ৰ শাহ sworn in as Prime Minister of Nepal এতিয়া আমি সকলোৱে জানো যে নেপালত ৰিসেন্টলি ইলেকশন হৈ গৈছে তাত প্ৰাইম মিনিষ্টাৰ এতিয়া কোন হ'ব বলেন্দ্ৰ শাহ হ'ব আৰু ইয়াত এটা কি দেখুৱাইছে এই আৰ্টিকলটোত কি লিখা হৈছে নেপালে এতিয়া কিহত এন্টাৰ কৰিছে পোষ্ট আইডিঅলজিক্যাল ফেজ অফ পলিটিক্স এটা এন্টাৰ কৰিছে যত ইউথে কি কৰিছে আগৰ যেটো পাৰ্টি সিস্টেম আছিল মাৰ্কসিষ্ট লেনিনিষ্ট যেটো পাৰ্টি সিস্টেম আছিল হেতু বাইপাস কৰি এতিয়া ডেলিভাৰেন্স আৰু ডিগনিটিৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে মানে এনেকুৱা এখন চৰকাৰ নেপালৰ ইউথে বিচাৰিছে যিমানখিনি নেপালৰ প্ৰব্লেম আছে যেনেকৈ আনএমপ্লয়মেন্ট হৈ যাওক বা ডেভেলপমেন্ট হৈ যাওক সেইখিনি কি কৰিব পাৰে ডেলিভাৰ কৰিব পাৰে মানে আনএমপ্লয়মেন্ট খিনি নোহোৱা কৰিব লাগে বা ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিব পাৰে ইকোনমিক ডেভেলপমেন্ট বিচাৰিছে এতিয়া ইউথ ফাৰ্স্ট পইণ্টটো কি লিখিছে দ্য মেণ্ডেট অফ আৰএছপি যিটো ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি সেইটোৱে কি কৰিছে 2/3 মেজৰিটি লৈ নেপালৰ ইলেকশন জয়ী হৈছে সেইটোৱে এটা কি বুজাইছে যে আগৰ যেটো পাৰ্টি সিস্টেম আছিল ট্ৰেডিশনেল পাৰ্টি বেছ আছিল টোটালি এতিয়া কি হল কলাপস নেক্সট ইয়াৰ কালচাৰেল নেশনালিষ্ট আইডেন্টিটিৰ কথা কোৱা হৈছে বলেন্দ্ৰ শাহে মিউজিক ইউজ কৰে যেহেতু তেখেত এজন ৰেপাৰ হয় তেখেতে জয় মহাকালী বা আনডিভাইডেড নেপালী এনেকুৱা সং বিলাক ইউজ কৰে বা মিউজিক ইউজ কৰি এটো ইন্ডিকেট কৰে যে নেপাল এতিয়া কিহৰ ওপৰত বেছি গুৰুত্ব দিব নেশনালিজমৰ ওপৰত বেছি গুৰুত্ব দিব মডাৰ্ন ডিজিটেল যি নেশনালিজম হেতুৰ ওপৰত গুৰুত্ব দিব যদিও কালচাৰেল যিমানখিনি সিম্বল আছে সেইখিনি নেপালে কেতিয়াও পাহৰি নাযায় কালচাৰেল সিম্বল খিনিও কি হৈছে এইবোৰ ৰুটেড হৈ থাকিব নেক্সট ইয়াত পাৰফৰ্মেন্স ট্ৰেকৰ কথা কোৱা হৈছে আৰ্টিকলটোত এইটো আৰ্গিউ কৰা হৈছে যে ইয়াত যেটো নেপালৰ যেটো পলিটিক্স হেতু জেনজিৰ ফালে শিফট হৈছে জেনজিৰ ফালে এটা হিষ্টৰিক শিফট হৈ দেখা গৈছে কিন্তু প্ৰাইম মিনিষ্টাৰে এতিয়াও সেই যেটো পুৰণা যেটো এটা সিস্টেম হেতুতে অপাৰেট কৰিব লাগিব প্ৰাইম মিনিষ্টাৰ এজনৰ বয়স হৈছে 35 ইয়াৰ কিন্তু 35 ইয়াৰ্ছৰ এটা ওল্ডৰ এজন লিডাৰে কি কৰিব লাগিব 50 ইয়াৰ ওল্ড যেটো বিউৰোক্ৰেসি হেতুতে কাম কৰিব লাগিব গতিকে হেতুহে এতিয়া মেইন সেন্ট্ৰেল টেনচন হৈ আছে বুলি কৈছে এই আৰ্টিকলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is Bangladesh Foreign Minister expected to visit India next month in reset of bilateral relation. এতিয়া আমি সকলোৱে জানো যে বাংলাদেশৰ ৰিসেন্টলি ইলেকশন হৈ গৈছে আৰু ইলেকশন হৈ যোৱাৰ পাছতে এতিয়া ইন্ডিয়া আৰু বাংলাদেশৰ যেটো ৰিলেশনশিপ আছিল হেতু এটা কোল ফেজ চলি থকা দেখা পোৱা গৈছিল গতিকে সেই কোল ফেজটো পাৰ হৈ এতিয়া নিউ দিল্লী আৰু ঢাকাই কি কৰিব এটা প্ৰেগমেটিক ৰি-এংগেজমেন্টত লিপ্ত হ'ব বুলি কৈছে নেক্সট ফাৰ্স্ট ইয়াত যেটো পইণ্ট আছে হেতু লিখা হৈছে পলিটিক্যাল ট্ৰানজিশন এজ এ ক্যাটালিস্ট ইয়াত যেটো বিএনপি বাংলাদেশত যি ল্যান্ডস্লাইড ভিক্টৰি হল হেতু কি প্ৰভাইড কৰে যে এটা ষ্টেবল মেন্ডেট প্ৰভাইড কৰে ষ্টেবল এটা এনভায়ৰনমেন্ট দিয়ে যত নতুন গভৰ্নমেন্টে ইন্ডিয়াৰ লগত এটা ভাল ৰিলেশন এস্টাব্লিশ কৰিব পাৰে Next year, NRT আছে strategic linkৰ কথা কোৱা হৈছে বাংলাদেশত এতিয়া কিহৰ প্ৰয়োজন হৈ আছে পেট্ৰল ডিজেলৰ প্ৰয়োজন হৈ আছে গতিকে এতিয়া ইন্ডিয়াৰ লগত হেকাৰণে সম্পৰ্ক ভাল কৰাটো খুবেই দৰকাৰ কাৰণ ইন্ডিয়া এতিয়া হাই স্পীড ডিজেল দিব পাৰিব বাংলাদেশক কিহৰ জৰিয়তে ইন্ডিয়া বাংলাদেশ ফ্ৰেণ্ডশিপ পাইপলাইনৰ জৰিয়তে যিটোৱে কি দেখুৱায় যে এটো দেখুৱায় যে ইন্ডিয়া বাংলাদেশৰ কাৰণে এটা ৰিলায়েবল পাৰ্টনাৰ হয়
নেক্সট ইয়াৰ 1971 কনসেনসাছৰ কথা লিখা হৈছে 1971 কি হৈছিল বাংলাদেশত জেনোসাইড হৈছিল কিহৰ কাৰণে হৈছিল কাৰণ পাকিস্তানে তাত তেতিয়া কি কৰিছিল অপাৰেশন সাৰ্চলাইট কৰিছিল আৰু অপাৰেশন সাৰ্চলাইট কি হয় যে ই এটা প্ৰি প্ল্যান মিলিটাৰী অপাৰেশন হয় যেটো পাকিস্তান আৰ্মিয়ে কৰিছিল কিহৰ কাৰণে বেংগলী নেশনালিষ্ট মুভমেন্টটো কাট কৰিবলৈ ইষ্ট পাকিস্তানত গৈ আছিল হেতু কাট কৰিবলৈ কৰিছিল আৰু তাত ওয়াইড স্প্ৰেড এট্ৰচিটিজ হৈছিল বহুত মানুহক একেলগে মাৰি দিয়া হৈছিল জেনোসাইড হৈছিল আৰু এতিয়া বাংলাদেশে সেই 1971 যেটো জেনোসাইড হৈছিল হেতু জাস্টিস বিচাৰে আৰু হেতু ক্ষেত্ৰত ইন্ডিয়াই এতিয়াও সাপোৰ্ট কৰে গতিকে ইন্ডিয়া আৰু বাংলাদেশৰ এতিয়াও কমন গ্ৰাউণ্ড আছে যে ৰিলেশনশিপ এস্টাব্লিশ কৰিব পাৰে নেক্সট ইয়াৰ ৰিসোর্স ডিপ্লোমেসিৰ কথা কোৱা হৈছে যে আমাৰ যেটো গংগা ৱাটাৰ ট্ৰিটি আছিল ইন্ডিয়া বাংলাদেশৰ মাজত হেতু ডিসেম্বৰ 2026 সব এক্সপায়াৰ হ'ব গতিকে এতিয়া ইমিডিয়েট দৰকাৰ হৈছে কি যে এটো এই ট্ৰিটিখন ইমিডিয়েট নেগোসিয়েশনৰ প্ৰয়োজন আছে এটো কি হ'ব যিখন গংগা ৱাটাৰ ট্ৰিটি হ'ব হেখনে মেক অৰ ব্ৰেক ইস্যু হ'ব যে আমাৰ দুখন দেশৰ মাজত ট্ৰাষ্ট থাকিবনে নাথাকে বা সম্বন্ধ থাকিবনে নাথাকে ভাল এটা হেতুৰ ওপৰত এই ট্ৰিটিখনে বহুত দৰকাৰ কৰিব কাৰণ দুইখন আনকে কি লাগে আমাক ওয়াটাৰ লাগে ওয়াটাৰ শেয়াৰিং আমি দুইখনে কৰিবলৈ বিচাৰো এই আৰ্টিকেলটোত ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম The title was about 2.38 lakh crore worth big ticket acquisition cleared by DAC. এটা আমি প্ৰথমতে জানিব লাগিব DAC মানে কি DAC ফুল ফৰ্মটো হৈছে ডিফেন্স একুইজিশন কাউন্সিল যিখন কি হয় এখন হাইয়েস্ট ডিসিশন মেকিং বডি হয় কিহৰ আন্ডাৰত থাকে মিনিষ্ট্ৰি অফ ডিফেন্সৰ আন্ডাৰত থাকে আৰু ইয়াক চেয়াৰম্যান কোন হয় চেয়াৰ কোনে কৰে ইউনিয়ন ডিফেন্স মিনিষ্টাৰে কৰে যিমানখিনি ডিফেন্স ৰিলেটেড পলিসি মেক কৰিবলৈ হয় বা ডিসিশন লবলৈ হয় এইখিনি ক্যাপিটাল একুইজিশন কৰিবলৈ হয় নে এই ডিসিশন বিলাক লয় এইখিনি ডিফেন্স একুইজিশন কাউন্সিলে লয় ইয়াৰ ফাৰ্স্ট যেটো সেন্ট্রাল থিম এই আৰ্টিকেলটো হেতু কি কৈছে যে আমাৰ যেটো ডিফেন্স সেক্টৰ হেতু তেতিয়া কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে মডাৰ্নাইজেশনৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু সেলফ ৰিলায়েন্স আত্মনিৰ্ভৰতাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে তে ফাৰ্স্ট ইয়াৰ পইণ্টতে স্কেল অফ ইনভেষ্টমেন্টৰ কথা লিখা হৈছে যে 6.73 লাখ crore এটা ফাইনান্সিয়েল ইয়াৰত মানে ফাইনান্সিয়েল ইয়াৰ 26 ত ইনভেষ্ট কৰিছে কিহৰ জৰিয়তে 55 ডিলৰ জৰিয়তে আৰু হেতে কি ৰিফ্লেক্ট কৰিছে যে এগ্ৰেছিভ ক্যাচ আপ ষ্ট্ৰেটেজি এটা যে গভৰ্ণমেণ্টে লৈছে ডিফেন্সৰ ক্ষেত্ৰত হেতু ৰিফ্লেক্ট কৰিছে যাতে হে লিগেসি গ্যাপটো নাইকিয়া কৰিব পাৰে নেক্সট ইয়াৰ এয়াৰলাইন ইন্টিগ্ৰেশনৰ কথা কোৱা হৈছে যে এয়াৰ আৰু ল্যান্ড দুটাকে জয়েন কৰিবলৈ বিচাৰিছে কিহৰ ফোকাস কৰিছে ৰানৱে ইন্ডিপেন্ডেন্স হাৰমনিয়াস আৰু এডি টিকেট সিস্টেমৰ ওপৰত এতিয়া বেছিকৈ গুৰুত্ব দিয়া হৈছে যাতে ইন্ডিয়ান আৰ্মিয়ে যিমানখিনি হাই অল্টিটিউড ৰাগেড টেৰাইন অঞ্চল আছে লাইন অফ এক্সুৱেল কন্ট্ৰোলত সেইখিনিত কি কৰিব পাৰে সেইখিনিত প্ৰিপেয়াৰ কৰিব পাৰে আৰু য'ত ট্ৰেডিশনেল রানওয়েজ খিনি কি হৈ আছে ভালনাৰেবল হৈ আছিল নেক্সট ইয়াৰ ষ্ট্ৰেটেজিক এয়াৰ লিফ্টৰ কথা কোৱা হৈছে যে clearing 60 MTS মানে হৈছে মিডিয়াম ট্ৰান্সপোৰ্ট এয়াৰক্ৰাফট আৰু আইএফএ এতিয়া কি বিচাৰিছে যেটো আমাৰ পুৰণি সোভিয়েট ইৰা AN-32 আছে হেখিনি ৰিপ্লেস কৰিব এতিয়া আৰু হেটোৱে কি কৰিব ৰেপিড ৰিঅ্যাকশন হ'ব ইন্ডিয়ান আৰ্ম ফোৰ্সৰ যেটো ক্যাপাবিলিটি হেতু যাতে ইনটেক্ট হৈ থাকে তাৰ এটা ৰেপিড ৰিঅ্যাকশন হ'ব বুলি কৈছে নেক্সট ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু মেইনটেনেন্সৰ কথা কোৱা হৈছে যেটো SU-30 ইঞ্জিন অভাৰহল হেতু কি হাইলাইট কৰে যে ডিফেন্স is not just about buying new toys. The defense of এতিয়া অকল নতুন পুতলা কিনিবলে বা টয় কিনিবলে এতিয়া ব্যৱহাৰ কৰি থকা হোৱা নাই এটো কি হৈ পৰিছে আমাৰ লাইফ সাইকেল সাপোৰ্টৰ কাৰণে এতিয়া আমি হে ডিফেন্স মডাৰ্নাইজ কৰি আছো এটা বেসিক কৰি এতিয়া গুৰুত্ব বেছি প্ৰয়োজন হৈ পৰিছে যাতে আমাৰ ফ্ৰন্ট লাইন এসেট খিনি আমি কি কৰিব পাৰো আমি ৰক্ষণাবেক্ষণ হেখিনি দিব পাৰো কিহৰ জৰিয়তে ডিফেন্স মডাৰ্নাইজেশন কৰি আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে পেট্ৰল ডিজেল এক্সাইজ ডিউটি কাট প্ৰাইসেস ওন ড্ৰপ এতিয়া গভৰ্ণমেণ্টে কি কৰা হৈছে যেহেতু আমাৰ গ্লোবাল কনফ্লিক্ট চলি আছে ওয়েস্ট এছিয়াত কনফ্লিক্ট চলি আছে তাৰ
ইণ্ডিয়াই কি কৰিবলৈ কৈছে এটা ফিস্কেল বেলেন্সিং কৰিবলৈ চেষ্টা কৰি আছে যাতে অইল প্ৰাইচ হাইক নহয় আমাৰ ডমেষ্টিক মাৰ্কেটত গতিকে কি কৰিবলৈ চেষ্টা কৰিছে গভৰ্ণমেণ্টে টেক্স এডজাষ্টমেণ্ট কৰিবলৈ যিমানখিনি পাব্লিক সেক্টৰ কোম্পানী আছে OMC আছে মানে অইল মাৰ্কেটিং কোম্পানী আছে সেইখিনি কি কৰিছে এটা টেক্স এডজাষ্টমেন্ট কৰিছে আৰু সেইটোৱে কি কৰিব আমাৰ কনজিউমাৰ খিনি কিন্তু যেটো প্ৰাইচত এটা কিনি আছে সেইটো কম হৈ নাযায় ইয়াত ফাৰ্স্ট পইণ্টত কি লিখা আছে নো পাস থ্ৰু ষ্ট্ৰেটেজি ইয়াত 10 টকা এক্সাইজ ডিউটি কাট কৰি দিয়া হৈছে আৰু সেইটো কনজিউমাৰৰ কাৰণে কৰা নাই কিহৰ কাৰণে কৈছে সেই অইল মাৰ্কেটিং কোম্পানী খিনিৰ কাৰণে কৰা হৈছে নেক্সট ইয়াত আন্ডাৰ ৰিকভাৰী কাৰ্ডছৰ কথা কোৱা হৈছে যে গ্লোবেল যি কনফ্লিক্ট চলি আছে বা ওয়েষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে সেইখিনি ফলত OMC খিনি মানে অইল মাৰ্কেটিং কোম্পানী খিনি এতিয়া কি মাসিভ লছত আছে বুলি কৈছে সেইবিলাক কোম্পানী ডেইলি 2400 crore কি হৈ আছে লছ হৈ আছে বুলি কৈছে গতিকে গভৰ্ণমেণ্ট ইন্টাৰভেনচনৰ এতিয়া প্ৰয়োজন আছে সেই কাৰণে সেই টেক্স এডজাষ্টমেন্ট strategy to আনিছে next ইয়াত cross subsidization via export duties কথা কোৱা হৈছে এই ডমেষ্টিক এক্সাইজ যেটো ডিউটি হেটো কাট কৰা হৈছে কিন্তু এক্সপোৰ্ট ডিউটি টো এতিয়াও কাট কৰা হোৱা নাই মানে এক্সপোৰ্ট যেটো ডিজেল বা ATF ফৰ এভিয়েশন টাৰবাইন ফুয়েলৰ যেটো এক্সপোৰ্ট ডিউটি হেটো কাট কৰা নাই গতিকে গভৰ্ণমেণ্টে সেই তাৰ পৰা যিমানখিনি ৰেভিনিউ আমাৰ ইয়াত দিউটা লছ হৈছে সেইখিনি কভাৰ কৰিব বুলি কৈছে নেক্সট ইয়াত প্ৰাইভেট ভাৰ্চেছ পাব্লিক ডাইভাৰজেন্সৰ কথা কোৱা হৈছে যে পাব্লিক যিমানখিনি OMC আছে সেইখিনিয়েটো প্ৰাইচটো ষ্টেবল কৰি ৰাখিছে কিন্তু যিমানখিনি প্ৰাইভেট যেনেকৈ নায়াৰৰ নিচিনা কোম্পানী আছে সেইবিলাকে প্ৰাইচ হাই কৰি আছে প্ৰাইচ বঢ়াই আছে আৰু তাৰ ফলত কি হৈছে এটা টু টায়াৰ প্ৰাইচিং সিস্টেম আমাৰ চলি আছে আমাৰ ডমেষ্টিক মাৰ্কেটতে আজি নিউজ পেপাৰ এনালাইসিস ইমানি আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আনইম্পৰ্টেন্ট ভিডিঅ সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ